হাই গাইজ গুড মৰ্ণিং এভৰিৱান আৰু আজি আপোনালোকক নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ আমি খৈৰাবাৰী ডাউলা পাৰ্ক ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু আপোনালোকে আহিব ইমান ধুনীয়া মানে পাৰ্কখন আৰু গাইজ চাওকচোন ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত খুব ধুনীয়া মুংখলং গাৰ্ডেনত আহিছোঁ বড়োসকলৰ মৃত্যু হোৱাৰ স্মৃতিত বনাই থোৱা এখন খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এখন পাৰ্ক আৰু গাইজ ইমান গৰম পুৰা বহি লৈছোঁ আৰু অলপমান জিৰণি লৈছোঁ খুব ধুনীয়া একদম গছৰ তলত বগৰী গছৰ তলত মাই গড খুব ধুনীয়া একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত আৰু নিজকে পূৰা বিলীন হৈ গৈছোঁ আৰু আপোনালোকে আহিব সদায় মানুহৰ জীৱনটো হৈছে দুদিনীয়া থকা দিনকেইটা যাতে সদায় সকলোৰে লগত মিলিজুলি জীৱনটো সুন্দৰভাৱে যাতে উপভোগ কৰিব পাৰোঁ নিজৰ কৰ্মব্যস্ততাৰ মাজত সদায় সকলোৰে যাতে মৰমৰ এজন হৈ থাকিব পাৰোঁ আপোনালোক আজীৱন আশীৰ্বাদ কৰিব মই সদায় বিচাৰোঁ পৰাপক্ষত সকলোকে সময় দি যাবলৈ চেষ্টা কৰি যাম মাথো নিজৰ মা দেউতা সকলোৰ লগত ফুৰিব যোৱাৰ মজাটো বহুত বেলেগ সুকীয়া হয় আৰু তেনেকৈ মা দেউতাৰ লগত আহিছোঁ বহুত বেছি হেপ্পী আৰু আপোনালোককো লগত লৈ আহিছোঁ আজি আৰু গাইজ চাওক বহুত বেছি ভাল লগা সুন্দৰ ঠাইখিনি বহিয়ে বেছি ভাল লাগি আছে ইয়াত খুব সুন্দৰ আৰু গাইজ এইখনে আছিলে ডাউলা পাৰ্ক চাওকচোন খুব ধুনীয়া একদম প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত দেখিছে নহয় আৰু এই এইফালে চাওক একদম আমি গৈ আছোঁ এতিয়া বনাই আছে যিহেতু নতুনকৈ বনাই আছে আৰু হ'ব কেইদিনমান পিছত তথাপিও তাৰমানে এণ্ট্ৰি ফিজ 20 টকা হয় আপোনালোকক কৈ দিছোঁ দেই চাওক খুব ধুনীয়া একদম খুব ধুনীয়া গোটেই চাৰু চাইড ইমান ধুনীয়া আৰু এতিয়া মোৰ যে খুব ফটো ছেশ্যন চলি আছে কোনে ভাল লাগছেনে নাই আজি मजा आया আৰু সঁচাকৈ কিন্তু মই মোৰ নিজৰ মা দেউতাৰ লগত ফুৰিব গৈ বহুত বেছি ভাল পাওঁ আৰু আপোনালোকে কেনেকুৱা পাই জনাব আৰু এতিয়া যিহেতু দিনটো খুব ফুৰিলোঁ গৰম আছিল একদম ভণ্টিৰ পেটৰ নাড়ীৰ পৰা ডাল খুব একদম কামোৰ দি আছিল আৰু তেনেকৈ আমি গোটেই আটাই পৰিয়ালে একেলগে হোটেলখনত দুপৰীয়াৰ আহাৰ খাবলৈ লৈছোঁ দেই আৰু প্ৰথমে দৈ খালোঁ দৈ খোৱাৰ পিছত আমি আকৌ পৰঠা খালোঁ তেনেকৈ লঘু আহাৰ আমি হোটেলতে খাই আহিলোঁ আৰু আপোনালোকক দিনটোৰ পৰিৱেশ দেখুৱালোঁ আপোনালোকক পূৰা দিনটো দেখুৱালোঁ আমি ডাউৰা खत्म बाय बाय टाटा गुड बाय ডাউলা পাৰ্কৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ আৰু খুব গৰম আৰু আজিলৈ ইমানতে সামৰি মাৰিছোঁ শেষত সকলোকে কওঁ মোৰ চেনেলটোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব যাতে পোনপ্ৰথমে ৰাতিপুৱাই মোৰ ভিডিঅ'সমূহ পায় বাই বাই